কিন্তু ৰাইজৰ টকা য'ত সকলো দলৰ সমৰ্থকসকলৰ টেক্সৰ টকা য'ত আহি জমা হৈছে তাৰ পৰা অনুমতি দিব তাত বিজেপিকৰণ কিয় সকলো কৰ্মীবিলাক বিজেপি দিয়া হ'ল আমাৰ বিৰোধী দলৰ বিধায়কৰ পৰা কিয় এজন সদস্যৰ নাম লোৱা নহ'ল ইয়াৰ উত্তৰ আমাৰ লাগে আৰু এইটো দি তেওঁলোকে ভোটৰ ৰাজনীতি কৰিব আৰু দ্বিতীয় কথাটো হ'ল আজি যদি মুখ্যমন্ত্ৰীয়ে কয় যে না ৰাইজৰ টকাৰে ৰেভিনিউ বা ৰাজহৰ টকাৰে আমি এইটো দিয়া নাই আমি বাহিৰৰ পৰা যিবিলাক ঋণ লৈ আছো যে প্ৰত্যেক মাহত যেহেতু আপোনালোকে জানেই যে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক মাহত দুবাৰ তিনিবাৰকৈ 500 কোটি 600 কোটি 1000 কোটি টকাকৈ প্ৰত্যেক মাহে 2-3বাৰকৈ ধাৰ লৈ আছে আজি অসমত 1.5 লাখ কোটি টকাৰ অধিক ধাৰত সুদ গৈ আছে অসম যদি মুখ্যমন্ত্ৰীয়ে কয় যে আমি ইউডিএফ কংগ্ৰেছ বিপিএফ ইউপিএল সকলো দলৰ সমৰ্থকৰ পৰা টেক্সৰ পৰা লোৱা টকাৰে আমি অৰুণোদয় দি থকা নাই আমি বাহিৰৰ পৰা লোৱা ধাৰৰ টকাৰে আমি দি আছো যদি এইটো কয় তাতো আমাৰ ক'বলগীয়া আছে এই ধাৰবিলাক যে লৈছে ধাৰটো কাৰ মূৰৰ ওপৰত পৰিছে এই যে বাহিৰৰ পৰা আজি 1.5 লাখ কোটি টকাৰ ধাৰত অসম সুদ গৈ আছে এই ধাৰৰ টকাটো অসমৰ প্ৰত্যেকজন নাগৰিকৰ মূৰত পৰিছে আজি জন্মগ্ৰহণ কৰা শিশুটোৱে 50,000 টকাতকৈ বেছি ধাৰৰ বোজা মূৰত লৈ আজি শিশুটো জন্ম ল'ব তেওঁ অসমৰ এজন নাগৰিক হিচাপে 50,000 টকাতকৈ অধিক ধাৰৰ বোজা লৈ পেলাই শিশুজন জন্ম হ'ব গতিকে এই যে ধাৰৰ বোজাবিলাক অসমবাসীৰ মূৰত জাপি দি তেওঁ মাহত 2-3বাৰকৈ ধাৰ লৈ আছে সেই টকাৰে যদি অৰুণোদয় দিয়ে তেনেহ'লে ইয়াত কিয় বাকি বিৰোধী দলৰ অন্য সদস্য কিয় নাপাব তেওঁলোকক কিয় সিলেকশন কমিটিত লোৱা নহ'ল আৰু যদি মুখ্যমন্ত্ৰী এনেকৈ ধাৰ ল'লেহেঁতেন যে মই বিশ্ব বেংকৰ পৰা ধাৰ লৈছো কেন্দ্ৰৰ পৰা ধাৰ লৈছো আইডিবিৰ পৰা ধাৰ লৈছো নাবাৰ্ডৰ পৰা ধাৰ লৈছো মই যি ধাৰ লৈছো মই লিখি দিছো যে এই ধাৰ কেৱল অসমৰ বিজেপি কৰ্মীৰ মূৰৰ ওপৰত অন্য বিৰোধী দলৰ কোনো সমৰ্থকৰ ওপৰত এই ধাৰৰ বোজা নপৰে এই ধাৰ পৰিশোধ কৰিব বিজেপিৰ কৰ্মী নেতাই এইটো লিখি দি পেলাই যদি ধাৰ ল'লেহেঁতেন আমাৰ ক'বলগীয়া নাই তেওঁতো লিখি দিয়া নাই যে আমি যিমান ধাৰ লৈছো কেৱল বিজেপি কৰ্মীৰ মূৰৰ ওপৰত পৰিব ধাৰবিলাকতো সমগ্ৰ অসমবাসীৰ মূৰৰ ওপৰত জাপি দি আছে তেওঁ আৰু এতিয়া তেওঁ অৰুণোদয় দিব কেৱল বিজেপিৰ যিসকল সিলেকশন কমিটিত আছে গতিকে এই যে নিকৃষ্ট ৰাজনীতি ৰাইজৰ টকাৰে ৰাইজৰ পৰা টকা লোৱা আৰু বাহিৰৰ পৰা লোৱা ধাৰৰ টকাৰে তেওঁ অৰুণোদয় দিব ৰাইজৰ দিয়া টেক্স জিএসটি ভেটৰ টকাৰে তেওঁ অৰুণোদয় দিব আৰু নামটো হ'ব বিজেপিৰ যে আমি বিজেপিয়ে দিছো ইয়াতো মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰতো 1 কোটি টকাও নাই গতিকে এই যে তেওঁলোকে নিকৃষ্ট ৰাজনীতি কৰি আছে অহা 2026ত তেওঁলোকে ভোট সংগ্ৰহ কৰাৰ কাৰণে তাক আমি গৰিহণা দিছো এই অৰুণোদয় এনেকৈ আমাক নালাগে অৰুণোদয় যদি দিয়ে তাত সিলেকশন কমিটিত সকলো দলৰ পৰা তাত মেম্বাৰ দিব লাগিব আৰু যদি কেৱল বিজেপি কৰণ আপোনালোকে কৰে তেনেহ'লে অসমৰ ৰাইজৰ টকাৰ পৰা দিব নোৱাৰিব আপোনালোকে আপোনালোকৰ নেতাসকলে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আপোনালোকে এটা পুঁজি গঠন কৰি তাৰ পৰা দিয়ক যেনেকৈ মৌলানা বদৰুদ্দিন আহমদ চাহাবে নিজৰ ফাণ্ডৰ পৰা দিয়ে ৰাইজৰ টকাৰ পৰা নিদিয়ে এনেকৈ আপোনালোকে দিয়ক আমি অসম চৰকাৰক সকীয়াই দিছো যে যদিহে আপোনালোকে ৰাইজৰ টকাৰ পৰা অৰুণোদয় দি আছে তেনেহ'লে এই সিলেকশন কমিটিবিলাক গোটেই কেঞ্চেল কৰক ইয়াত বিধায়কসকলেও মেম্বাৰ দিব পঞ্চায়তৰ এই ছেক্ৰেটাৰীয়েও দিব বিডিও দিব আৰু এইটো ৰাজনীতিকৰণ কৰিব নোৱাৰিব আমি সকীয়াই দিছো